মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুটাপ্পা আমসো জিন্দাবাদ আমসো যি অসম চৰকাৰে যি আৰম্ভ কৰিছে বাছি বাছি সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰি যি জ্বালা যন্ত্ৰণা দি আছে তাৰ প্ৰতিবাদত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাইছিলোঁ। দেখা গৈছে যে গণতান্ত্ৰিক আন্দোলনত মানে চৰকাৰে কৰিবলৈ দিয়া নাই। আজি আমি যি প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাইছিলোঁ সেই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত পুলিচে আহি বাধা দিব আমাক মানে সেইখিনি কাৰ্য সম্পন্ন কৰিবলৈ নিদিলে। আমি ধিক্কাৰ জনাইছোঁ অসম তথা অসম পুলিচক যে অসম চৰকাৰে যি কৈছে তাকে মানি লৈ যধে মধে গণতান্ত্ৰিক যি অধিকাৰ সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন ঠাইত উচ্ছেদ কৰিছে। উচ্ছেদৰ বিৰোধিতা আমি সকলো সময়ত কৰি আছোঁ যে মানুহখিনিক পুনৰ সংস্থাপন দি তাৰ পিছত উচ্ছেদ কৰক, নহ'লে বাছি বাছি উচ্ছেদ কৰা বাদ দিয়ক। আজি হিমন্ত বিশ্ব শৰ্মাই নিলজ্জ নিচিনা আজিও সংবাদ মাধ্যমত তেখেতে প্ৰকাশ কৰিছে মই উচ্ছেদ কৰিয়ে থাকিম। উচ্চতম ন্যায়ালয়ে বাৰে বাৰে নিৰ্দেশনা দিয়াৰ পিছতো এই উচ্ছেদ বন্ধ কৰা নাই। ইয়াৰ আঁৰত কি আছে? অসমত হিন্দুখিনিক মানে একপক্ষীয় কৰাৰ কাৰণে মুছলমানখিনিক টাৰ্গেট কৰি লৈ হিন্দুখিনিৰ ভোট লোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ স্বৈৰাচাৰী মানে শাসন চলাইছে। ইয়াক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইয়াৰো এটা মানে শেষ সময় আহিব, তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰস্তুত হৈ থাকক। আৰু এটা আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যদি আপোনাৰ চকুত অসমৰ সংখ্যালঘুখিনি ইমানেই বেয়া তেনেহ'লে আপুনি দিন আৰু তাৰিখ ঘোষণা কৰি দিয়ক। সেই সময়মতে আমি ৰাজপথত ওলাই আহিম। আপোনাৰ পুলিচ মিলিটাৰী দি আমাক গুলিয়াই হত্যা কৰক, তাত আমাক ক'বলগীয়া একো নাই। কিন্তু এনেকৈ বাছি বাছি টাৰ্গেট কৰি মাৰি পেলোৱাৰ যি ষড়যন্ত্ৰ কৰিছে সেইখিনি বন্ধ কৰিব লাগে। অন্যথাই ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। তাত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে দায়ী হৈ থাকিব। বাৰম্বাৰ কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে উচ্ছেদ কৰক, তাক আমাৰ ক'বলগীয়া একো নাই। কিন্তু সেই মানুহখিনিক যে সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰে। যিহেতু নিৰ্বাচিত চৰকাৰ আছে, এই চৰকাৰৰ দায়িত্ব এই মানুহখিনি যি ভূমিহীন মানুহ ভূমি প্ৰদান কৰা, আৰু যদি খাদ্য অন্ন বস্ত্ৰ এইবিলাক চৰকাৰে দিব লাগিব, চৰকাৰৰ দায়িত্ব এইটো। কিন্তু আমি চৰকাৰখনক দেখাবলৈ যিটো মানৱতাৰ দিশটো হেৰাই পেলাইছে, যিটো ৰজাৰ যিটো কাম এইখিনি পাহৰি গৈছে, তেওঁলোকে স্বৈৰাচাৰী শাসন চলাইছে। ইয়াৰ প্ৰতিবাদত আমি এই আজি যিটো প্ৰকৃতি দায় এইটো কৰিছোঁ মুখ্যমন্ত্ৰীৰ। ইয়াৰ পিছতো আমাৰ 16 তাৰিখে আপোনালোকে জানে দিল্লীত যন্ত্ৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী আছে, 17 তাৰিখত আমাৰ দিল্লীত এটা ছেমিনাৰ আছে। ইয়াৰ পিছতো যদি কাণসাৰ নলৰে তাৰকৈ আমি ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম।